কৃষ্ণ কৃপালু বান্ধব সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশ আগবঢ়াই অহা নিগম ষষ্ঠ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আমি আপোনা খবৰ শ্ৰীচৰণত সেৱা দিছোঁ। আমি আজিৰ পৰ্যালোচনাত দ্বাদশ স্কন্ধ ভাগৱতৰ মৃকন্দু তনয় মাৰ্কণ্ডেয় ঋষিয়ে তেওঁ ভগৱত জ্ঞান লাভ কৰিছিল। তেওঁ 7 কল্প জীৱিত হৈ আছিল। তেওঁ শিৱৰ বৰ লাভ কৰিছিল। তেওঁনো কেনেকৈ চিৰায়ু হ'ল, তেওঁনো কেনেকৈ চিৰকাল জীৱিত থাকিব পৰা হ'ল, তেওঁনো কি এনে পুণ্য কাম কৰিলে যি কৰ্মৰ দ্বাৰা তেওঁ চিৰায়ু অৰ্থাৎ তেওঁ অমৰ বৰ লাভ কৰিলে। এই কথা যিহেতু শৌনক মুনিয়ে ভাৰ্গৱ অৰ্থাৎ সূত মুনিক এই প্ৰশ্নৰ অৱতাৰণা কৰিলে, য'ত মহাৰাজ পৰীক্ষিতে শুক মুনিৰ ওচৰত বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি ইতিমধ্যে তেওঁ ব্ৰহ্মজ্ঞান লাভ কৰিছে। তথাপি ঋষিৰ কুলত জন্ম হৈ মাৰ্কণ্ডেয় ঋষিয়েনো কেনেকৈ তেওঁ ব্ৰহ্মজ্ঞান লাভ কৰি 7 কল্প জীৱিত থাকি তেওঁ অমৰত্ব বৰ লাভ কৰিলে। আমি আজি মাৰ্কণ্ডেয় ঋষিৰ বিষয়ে দুআষাৰ আগবঢ়োৱাৰ মানস কৰিছোঁ। কৃষ্ণ তনু আতি নব ঘন শ্যাম পীত বস্ত্ৰে শোভে কণ্ঠত কুষ্ঠভ লাজলে গলে গিৰিটি নানা অলংকাৰে জাতিষ্কাৰ সুমৰণে তিনি কৃষ্ণ 28 সহস্ৰ ঋষিৰ আগত যিহেতু ভাৰ্গৱ অৰ্থাৎ সূত মুনিয়ে যিহেতু মহাভাগৱত শাস্ত্ৰ নৈমিষাৰণ্যত তেওঁ
প্ৰচাৰ কৰি আছে, ভাগৱত শুনাইছে 28 সহস্ৰ ঋষিক। আৰু ভগৱন্তৰ কথা শুনোতে শুনোতেই সেই ঋষি সমস্তৰ আৰু তেওঁলোকৰ তৃষ্ণা বাঢ়ি গৈছে। ইতিমধ্যে শৌনক মুনিয়ে সূত মুনিৰ ওচৰত পুনৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। তেওঁ এই প্ৰশ্ন কৰিছে যে পৰম চিৰায়ু যিটো মৃগণ্ডুত মাৰ্কণ্ডেয় নামে যাক জগতে কেনমতে কল্পান্তত আছিলায় কলে কিমতে বৰ্তিলা সিটো একাৰ মৃগণ্ডুত নহয়, মাৰ্কণ্ডেয় ঋষি শৌনক মুনিয়ে সূত মুনিৰ ওচৰত এই প্ৰশ্নৰ অৱতাৰণা কৰিছে যে আমাৰ কুলতেই যিহেতু জন্ম হৈছিল, সেই ঋষি পুত্ৰ মৃগণ্ডুৰ পুত্ৰ মাৰ্কণ্ডেয় ঋষিয়েনো কেনেকৈ তেওঁ অমৰত্ব বৰ লাভ কৰিলে, আৰু তেওঁনো কি এনে পুণ্যৰ কাম কৰিলে যে তেওঁ একাৰ্ণৱ জলত অৰ্থাৎ এক জলৰ বাহিৰে সেই সাগৰ আৰু তাত জলৰ বাহিৰে তাত একোৱেই নাই, এই একাৰ্ণৱ জলতনো তেওঁ কেনেকৈ বৰ্তি থাকিল। এই বিষয়ে শৌনক মুনিয়ে সূত মুনিৰ ওচৰত এই প্ৰশ্নৰ অৱতাৰণা আৰু তেনেকুৱা যি প্ৰলয়, যি একাৰ্ণৱ জলত যি একমাত্ৰ জলে আছিলে, আৰু সেই তেনেকুৱা প্ৰলয় আৰু আজি পৰ্যন্ত কোনোৱে দেখা নাই আৰু তেনেকুৱা প্ৰলয় ঘটাও নাই। গতিকে তেনেকুৱা জলত মাৰ্কণ্ডেয় ঋষিয়েনো কেনেকৈ বৰ্তি থাকিল, এই বিষয়ে আমাক অলপ বুজাই কওক। যেতিয়া তেওঁ সেই একাৰ্ণৱ জলত যেতিয়া বৰ্তি আছিল, তেওঁ কিন্তু বালমুকুন্দকো তেওঁ দৰ্শন কৰিছিল। কেনেকৈনো এয়া সম্ভৱ হ'ল? অহ্যাকে শুনিতে আছে উৎসুকে প্ৰধান সেদিও সংশয় তুমি সুত মাৰ্কণ্ডেয় ঋষিৰ এই সমস্ত কাহিনী শুনিবৰ বাবে আমি ইচ্ছুক হৈ আছো। হে ভাৰ্গৱ, তুমি আমাক এই সকলো কথা বুজাই দিয়া। তুমি যিহেতু অজ্ঞানী সমস্তক জ্ঞানৰ পোহৰ দি এই চৰাচৰ জগতৰ সমস্ত জ্ঞান দান দিছা, আৰু আজি আমি সেয়েহে তোমাৰ ওচৰত এই প্ৰশ্নভাগ অৱতাৰণা কৰিছোঁ, কেনেকৈনো তেওঁ সেই একাৰ্ণৱ জলত বৰ্তি থাকিল আৰু তেওঁ কেনেকৈনো বালমুকুন্দক তেওঁৰ দৰ্শন হ'ল, এই কথাও তুমি আমাৰ সংশয় ছেদ কৰা।
তুমি আমাক এই কথাখিনি বুজাই দিয়া। এতিয়া সুতমণিয়ে সেই কথা ক'বলৈ আৰম্ভ কৰিছে। যিখিনি কথা শুনিলে পাপী লোকৰো পাপ ক্ষয় যায়, তেনেধৰণৰ কথা, ভগৱন্তৰ কথা সকলোৱে যেতিয়া চিন্তন মনন যেতিয়া কৰিব, তেতিয়াই আমি ভগৱন্তৰ চৰণ দৰ্শন কৰিবলৈ সক্ষম হ'ম। আমি আত্মতত্বৰে ভগৱন্তৰ গুণানুকীৰ্তন আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰিব লাগিব, আৰু আমি আত্মতত্বৰে সেই ভগৱন্তৰ গুণানুকীৰ্তন আমি মঠিব পাৰিব লাগিব। আত্মতত্বৰে আমি যদি মঠিব পাৰোঁ, আমাৰ ভগৱন্তৰ চৰণ দৰ্শন হ'ব। যেনেকৈ সপ্তকল্প জীৱিত থাকি একাৰ্ণৱ জলত উটি বুৰি ফুৰি মাৰ্কণ্ডেয় ঋষিয়ে তেওঁ বালমুকুন্দক দৰ্শন কৰিবলৈ সক্ষম হৈছিল। এতিয়া মাৰ্কণ্ডেয় ঋষিৰ বিষয়ে কেনেকৈনো তেওঁ ঋষিৰ কুলতে জন্ম হৈ তেওঁনো কেনেকৈ একাৰ্ণৱ জলত বৰ্তি থাকিবৰ বাবে তেওঁ সক্ষম হ'ল। উপজিয়া মাৰ্কণ্ডেয় লভি সংস্কাৰ পহিলা বেদক লয়া কুলৰ পৰম নৈষ্ঠিক পাছে ভৈলা ব্ৰহ্মচাৰী কৰে কমণ্ডলু দণ্ড মাথে কুলৰ ধৰ্ম অনুসৰি মাৰ্কণ্ডেয় ঋষিয়ে জন্মগ্ৰহণ কৰি তেওঁ সংস্কাৰ সাধন কৰি একমাত্ৰ গুৰু গৃহত তেওঁ শাস্ত্ৰ অধ্যয়নতেই ব্যস্ত থাকে, আৰু তেওঁ হাতত কমণ্ডলু লৈ মাথাত তেওঁ জটা, তেওঁ ব্ৰহ্মচাৰী হৈ মাথাত জটাধাৰী হৈ তেওঁ একমাত্ৰ হাতত কমণ্ডলু লৈ তেওঁ কৃষ্ণক চিন্তি একমাত্ৰ ঈশ্বৰ ধ্যানতে তেওঁ ব্যস্ত হ'ল। আৰু তেওঁ উত্তৰী অক্ষৰমালা সকলো ধাৰণ কৰিলে, যাতে সূৰ্য অগ্নি গুৰু বিপ্ৰসকলে যি ব্যৱহাৰ কৰিছিল সেই সকলো তেওঁ গুৰুৰ ওচৰত শিক্ষা লৈ এই সকলো তেওঁ ব্যৱহাৰ কৰিলে। এতিয়া তেওঁ দুইবেলা কিন্তু কি কৰে, গুৰুৰ ওচৰত তেওঁ এনেকুৱা ভকতি যে তেওঁ দুইবেলা ভিক্ষা কৰে, দুইবেলা ভিক্ষা কৰি আনি গুৰুৰ ওচৰত তেওঁ সকলো অৰ্পণ কৰে। আৰু গুৰুৱে যেতিয়া নিৰ্দেশনা দিব, গুৰুৰ নিৰ্দেশ মতেহে তেওঁ এসন্ধ্যা খায়, তেওঁ এসন্ধ্যাহে তেওঁ খোৱা ব্যৱস্থা কৰে। কি কৰে, দুয়োবেলা ভিক্ষা মাগি গুৰুক যোগান্ত গুৰু অনুমতিয়েহে এক সন্ধ্যাখান্ত। তেওঁ ভিক্ষা কৰি দুইবেলা নাই গুৰুৰ ওচৰত সকলো অৰ্পণ কৰে, আৰু যদি গুৰুৱে কয়, গুৰুৰ অনুমতি লৈহে তেওঁ এক সন্ধ্যা তেওঁ অন্ন গ্ৰহণ কৰে।
আৰু এনেদৰে মাৰ্কণ্ডেয় ঋষিয়ে কি কৰিলে? এহিমতে মাৰ্কণ্ডেয় তপস্যা কোটি বৰিষ আৰাধে দেৱ হৰি। এইজন মাৰ্কণ্ডেয় ঋষিয়ে গুৰুৰ ওচৰত তেওঁ এনে হিচাপে নিজকে অৰ্পণ কৰিছে। ভগৱন্তক চিন্তা একমাত্ৰ গুৰুৰ জৰিয়তে যিহেতু কৰিব লাগে, সেই কথা আমি সকলোৱে জানো। যিহেতু গুৰুৰ উপদেশ নাপালে, গুৰুৱে যিহেতু আমাক এই অন্ধকাৰৰ পৰা পোহৰৰ ৰাস্তা আমাক প্ৰদৰ্শন কৰায়, গতিকে আমিও সেই মাৰ্কণ্ডেয় ঋষিৰ দৰেই আমিও গুৰুৰ শ্ৰীচৰণত আমি সেই গুৰুৰ জৰিয়তে ভগৱন্তক দৰ্শন কৰিবলৈ আমি আগবাঢ়ি যাব পাৰিব লাগিব। গুৰুৰ শ্ৰীচৰণত নিজকে অৰ্পণ কৰি মাৰ্কণ্ডেয় ঋষিয়েও কি কৰিলে? তেওঁ 10 কোটি বছৰ একমাত্ৰ কৃষ্ণক আৰাধনা কৰিলে। এতিয়া তেওঁ কৃষ্ণক আৰাধনা কৰাৰ পিছত কি কৰিছে? যে যিজন মাৰ্কণ্ডেয় ঋষিৰ তপস্যাত সকলোৱে এতিয়া ভয় খাইছে যে এওঁ কি তপস্যা আৰম্ভ কৰিছে। ব্ৰহ্মা, হৰ, ভৃগু, দক্ষ আদি সকলোৱে এই তপস্যাত বিস্ময় মানিছে। নিয়ম সংযমে ব্ৰহ্মচৰ্য ব্ৰত ধৰি একান্তে চিন্তন্ত সদা মনে একমাত্ৰ তেওঁ সেই ভগৱন্তক চিন্তা কৰিয়েই নিয়ম সংযম পালন কৰিয়েই নিয়ম সংযমৰ জৰিয়তে তেওঁ ভগৱন্তক চিন্তা কৰি ভগৱন্ততে তেওঁ সমস্ত অৰ্পণ কৰিছে। এহিমতে ধ্যানতে মিকন্দ বহি গৈল কাল পাছে স্বয়ং অনন্তৰ। এই মৃগণ্ডতনয় মাৰ্কণ্ডেয়ে তপস্যা কৰোঁতেই ইতিমধ্যে 6জন মনুৰ শাসনকাল শেষ হৈছে, 6টা মনন্তৰ পাৰ হৈছে। আৰু যিহেতু 6 মনন্তৰ পাৰ হৈ গৈছে, সকলো দেৱ দেৱতাই তেওঁৰ এই তপস্যা কাৰণে সকলোৱে আচৰিত হৈছে, সকলোৱে ভয় খাইছে। আৰু যেতিয়া আহি 6 মনন্তৰ পাৰ হোৱাৰ পাছত যেতিয়া 7ম মনন্তৰ আহি পালে, 7ম মনুৰ দিন আহি পালে, 7ম মনুৰ দিনত সকলোৰে উৎকণ্ঠা বাঢ়িল, সকলোৱে বেছি ভয় খাইছে। তাতকৈ বেছি কোনে ভয় খাইছে? সেইজন হ'ল পুৰন্দৰ ইন্দ্ৰ। ইন্দ্ৰই বেছি ভয় খাইছে। অসপ্তম মনু তপাছে দেৱ পুৰন্দৰ মহাভয় ভৈল দেখি তপস্যা বিস্তৰ। ইন্দ্ৰই বেছি ভয় খাইছে। ইন্দ্ৰই ভয় খাইছে এই কাৰণেই যে মাৰ্কণ্ডেয় ঋষিয়ে এই যে তপস্যা আৰম্ভ কৰিছে, হয়তো তেওঁ ইন্দ্ৰৰ অমৰাৱতী কাঢ়ি ল'বৰ বাবেই এই তপস্যা আৰম্ভ কৰিলে নেকি। ইন্দ্ৰ সদায়ে সন্দেহী।
যেনেকুৱা ঋষি মুনিয়ে তপস্যা নকৰক তেওঁৰ অন্তৰত সেই ভয় আহেই। তেওঁ কিজানি তেওঁৰ ইন্দ্ৰপদ কোনোবাই কাঢ়ি লয়, আৰু এতিয়াও ঠিক তেনেদৰে ভাবিছে যে কিজানি মাৰ্কণ্ডেয় ঋষিয়ে তেওঁৰ এই অমৰাৱতী কাঢ়ি ল'ব খুজিছে এই তপস্যাৰ জৰিয়তে। অকৰে যেন তপইটো মৃগণ্ডূত নয়, মোৰ ইন্দ্ৰপদ কাঢ়ি লৈবে নিশ্চয়। হৰুৱাইলো দণ্ডপাত পুৰি অমৰাৱতী, অহৰুৱাইলো ইটো অপেশ্বৰক সম্প্ৰতি। তেওঁ দিনে ৰাতি এটাই চিন্তা, মোৰ এই অমৰাৱতী মাৰ্কণ্ডেয় ঋষিয়ে তেওঁৰ তপস্যাৰ বলত তেওঁ কাঢ়িলো। অন্তৰত ইন্দ্ৰৰ এটাই ভয় আহিল যে মোৰ অমৰাৱতীটো নিবই, আৰু মোৰ যিসকল অপেশ্বৰী আছে সকলোকে মই হেৰুৱাব লগা হ'ব। তেওঁ ৰাতি দিনে এই চিন্তাতেই তেওঁ অত্যন্ত বিস্ময় হৈছে, আৰু এতিয়া তেওঁ কেনেকৈ মৃগণ্ডূত নয় এই মাৰ্কণ্ডেয় ঋষিৰ তপস্যা তেওঁ ভংগ কৰিব পাৰিব, সেই চিন্তাতেই ব্যস্ত হ'ল। আৰু সেই চিন্তা কৰি কৰিয়েই তেওঁৰ চিন্তাত ৰাতি দিন তেওঁ বিস্ময় হৈ গৈছে, তেওঁৰ টোপনি নাই। গতিকে মাৰ্কণ্ডেয় ঋষিৰ তপস্যা কেনেকৈ ভংগ কৰিব? যিজন মাৰ্কণ্ডেয় ঋষিয়ে 10 কোটি বছৰ তেওঁ তপস্যা কৰি আছে, আৰু ইতিমধ্যে 6 মনন্তৰ পাৰ হৈ গৈছে। এতিয়া 7ম মনন্তত সকলোৱে ভয় খাইছে। এতিয়া পুষ্পভদ্ৰা নদীৰ তীৰত যিহেতু মাৰ্কণ্ডেয় ঋষিয়ে আশ্ৰম পাতি তেওঁ তপস্যা আৰম্ভ কৰিছে, এই তপস্যা কেনেকৈ ভংগ কৰিব পাৰিব? এতিয়া ইন্দ্ৰই সেই চিন্তাতহে ব্যস্ত হৈছে, আৰু তেওঁ চিন্তা কৰি কৰি কি কৰিলে যে মাৰ্কণ্ডেয় ঋষিৰ তপস্যা ভংগ কৰিবলৈ কামদেৱকে আদি কৰি সকলো গন্ধৰ্ব অপেশ্বৰ সমস্তক পঠাই দিলে। কামদেৱ ধনুৰ্ধৰ জুৰিলন্ত পঞ্চশৰ, ব্ৰহ্মাটো লগাৱে যিটো ঘাঞ্চ, সংগোপন সন্মোহন সন্ধীপন প্ৰতাপন সম্বৰ্ধন নাময়ে পাঞ্চ। মাৰ্কণ্ডেয় ঋষিৰ তপস্যা ভংগৰ কাৰণে যিহেতু কামদেৱকে আদি কৰি সকলো ধনুৰ্ধৰ সকলো আহিল, অপেশ্বৰী সকলো আহিল, আৰু কামদেৱে আহি যিহেতু তেওঁৰ পঞ্চশৰ সংগোপন সন্মোহন সন্দীপন প্ৰতাপন আৰু সম্বৰ্ধন নামৰ এই পঞ্চশৰো তেওঁ লৈ নিক্ষেপ কৰিলে। কিন্তু যদিও নচাবগা কৰিলে অপেশ্বৰীসকলে, যদিও কামদেৱে তেওঁৰ পঞ্চবাণ নিক্ষেপ কৰিলে, এই কোনো তেওঁলোকৰ চেষ্টাই
মাৰ্কণ্ডেয় ঋষিক চুব নোৱাৰিলে আৰু সকলোৱেই কি কৰিলে যে সকলোৱেই ধনুষৰ পেলাই তেওঁলোকে লাজে অপমানে তেওঁলোক উভতি গুচি গ'ল অউঠ কণ্ঠ শুকাই দুখে নিশ্বাস বজাইলা মুখে বিবৰ্ণ বদন যেন মৰা ইন্দ্ৰক প্ৰণামী পাছে বহিলা তাহানক আছে মদন পৱনয় পেশয়া কহিলা বিতন্তাশয় শুনি ইন্দ্ৰ ভৈল ভয় মাৰ মোৰ নাই ৰক্ষা হেতু ভৈল মৰণৰ ঘাট হৰুৱাইলো দণ্ডপাত ঋষি ভৈল মোৰ যিহেতু কামদেৱকে আদি কৰি অপেশ্বৰা সমস্তই মাৰ্কণ্ডেয় ঋষিৰ এডাল নমো লৰাব নোৱাৰিলে মাৰ্কণ্ডেয় ঋষি যিহেতু সমাধিত আছে মাৰ্কণ্ডেয় ঋষিৰ উদ্দেশ্য সেই অমৰাৱতী যিহেতু নহয় মাৰ্কণ্ডেয় ঋষিৰ উদ্দেশ্য একমাত্ৰ ভগৱন্তৰ পাদ সেৱন ভগৱন্তৰ চৰণ দৰ্শন সেই ভয়াতুৰিন্দৰ যি কপটতা ভয়াতুৰিন্দই মনতে সেই কপট ভাৱ লৈ মাৰ্কণ্ডেয় ঋষিৰ তপস্যা ভংগ কৰিবৰ কাৰণে সকলোকে প্ৰেৰণ কৰিলেও সকলোৱে কিন্তু নিৰ্লজ্জভাৱে উভতি যাব লগা হ'ল এয়া হৰি ভকতৰ মহিমা হৰিৰ ভকতক কোনো কাৰণতে মায়া স্পৰ্শ নকৰে হৰিৰ ভকত যিহেতু মাৰ্কণ্ডেয় ঋষিয়ে ভগৱন্তৰ চৰণ দৰ্শনৰ বাবেহে তেওঁ স্তুতি কৰিছে ভগৱন্তক তপস্যা কৰিছে ভগৱন্তৰ চিন্তনত তেওঁ একাগ্ৰতা লাভ কৰিছে গতিকে তেওঁ ইন্দ্ৰৰ অমৰাৱতী তেওঁৰ লক্ষ্য নহয় কিন্তু ইন্দ্ৰৰ এই ভয় যে এওঁ তপস্যাই কিজানি মোৰ অমৰাৱতীহে লোৱাৰ ব্যৱস্থা পাতিছে এতিয়া যদিও ভগৱন্তক পাবৰ বাবে মাৰ্কণ্ডেয় ঋষিয়ে এই প্ৰচেষ্টা আৰম্ভ কৰিছে তেওঁ পৰীক্ষা কৰিছে এয়া ভগৱন্তইতো ইমান সহজে কাকোৱে দেখা নিদিয়ে বহু পৰীক্ষাৰ অন্তত ভগৱন্তই তেওঁৰ ভক্তক দেখা দিয়ে গতিকে তেওঁ একান্তভাৱে চিত্ত সংযম কৰি ভগৱন্তৰ চিন্তনত তেওঁ একাগ্ৰভাৱে তেওঁ ভগৱন্তক চিন্তন কৰিছে আৰু সেয়েহে এয়া ভগৱন্তৰ মায়াই তেওঁক দৰ্শন কৰাব পৰা নাই মায়াই তেওঁক চুব পৰা নাই আমি যি ভগৱন্তৰ চিন্তা যিহেতু মাৰ্কণ্ডেয় ঋষিয়ে কৰিছে আৰু সেই মাৰ্কণ্ডেয় ঋষিয়ে কি কৰিছে তেওঁৰ অত্যন্ত এই 10 কোটি বছৰ তেওঁ ধ্যান কৰাৰ পাছত
ভগৱন্তই তেওঁলোকক দেখা দিবলৈ আহিল আৰু তেওঁলোক হৈছে নৰ আৰু নাৰায়ণ। নৰ আৰু নাৰায়ণ ৰূপে ধৰ্ম আৰু মূৰ্তিৰ পুত্ৰ নৰ আৰু নাৰায়ণে আহি ভগৱন্ত ৰূপে আহি এই মাৰ্কণ্ডেয় ঋষিক দৰ্শন দিলে। প্ৰভুসকল, মাৰ্কণ্ডেয় ঋষিয়ে ভগৱন্তক দৰ্শন কৰিবলৈ সক্ষম হৈছে, কিন্তু ভগৱন্তই কি কৈছে যে তোমাক এতিয়া কি বৰ লাগে কোৱা। এতিয়া তেওঁ কি বৰ বিচাৰিব? ভগৱন্তই কৈছে এতিয়া মোক আৰু বৰ নালাগে, যিহেতু মই তোমাকেই লগ পালো, তুমিয়ে যিহেতু মোক দেখা দিলা, গতিকে তোমাৰ দৰ্শন পোৱাৰ পাছত মোক আৰু কোনো বৰৰ প্ৰয়োজন নাই। আমি যিহেতু নৰনাৰায়ণ ঋষিয়ে ভগৱন্ত আহি সেই ভগৱন্তই মাৰ্কণ্ডেয় ঋষিক দেখা দিলে। কৰিলা পৰম তুতি মৃগণ্ড নন্দনে ভৈলন্ত সন্তোষ শুনি নাৰায়ণে নাৰায়ণ ঋষি অত্যন্ত সন্তুষ্ট হৈ মাৰ্কণ্ডেয় ঋষিক দেখা দিয়াৰ পাছত মাৰ্কণ্ডেয় ঋষিক কৈছে যে তোমাৰ স্তুতিত মই সন্তুষ্ট, আৰু এতিয়া তুমি কোৱা তোমাক কি বৰ লাগিব। এতিয়া নাৰায়ণ ঋষি সন্তুষ্ট হৈ মাৰ্কণ্ডেয় ঋষিক যে তোমাৰ তপস্যা ইমান গধুৰ, যি তপস্যাত তুমি মোক বশ কৰিলা, আৰু এতিয়া কি বৰ লাগিব তুমি সেই বৰৰ কথা কোৱা। অজিতো বিষ্ণু মায়া জগতকে মোহ কৰে, বিদ্যমানে তোমাক নিচিন মায়া আমি জানিব মায়াক দেখিলে প্ৰভু হবে বৰ কৃষ্ণ। প্ৰভুসকল, যিহেতু মাৰ্কণ্ডেয় ঋষি ভগৱন্ত নাৰায়ণ ঋষিক তেওঁৰ মায়াৰ বিষয়েহে জানিবলৈ বিচাৰিলে, তেওঁ কৈছে যে যিহেতু মই তোমাকেই দেখা পালোঁ, তোমাৰেই চৰণ দৰ্শন পালোঁ, এতিয়া মোৰ আৰু জানিবলৈ অন্য একো বাকী নাই, কিন্তু এতিয়া বৰ এটাইহে বিচাৰিছোঁ যে তুমি এই তোমাৰ কি মায়াৰ দ্বাৰা এই জগতক তুমি মোহিত কৰি ৰাখিছা। গতিকে এই মায়াৰ বিষয়ে শাস্ত্ৰই কি কয়, আমি আমাৰ পিছৰ পৰ্যালোচনাত এই মায়াৰ বিষয়ে আলোচনা কৰিম। আমি আজি মাৰ্কণ্ডেয় ঋষিয়ে নাৰায়ণক যে দৰ্শন পাইছে, নাৰায়ণৰ পৰা তেওঁ যে মায়াৰ বিষয়ে জানিবলৈ বিচাৰিছে, আমি এইখিনিতেই আজিৰ পৰ্যালোচনা সামৰিব খুজিছোঁ। আমাৰ পিছৰ পৰ্যালোচনাত আমি মায়াৰ বিষয়ে
আলোচনা কৰিম। পুনৰবাৰ আপোনাৰ সবৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ পৰ্যালোচনা আমি ইমানতেই সামৰিব খুজিছোঁ। কৃষ্ণ হৰি।